ভগৱন্ত দামোদৰৰ কথা একাষাৰো কাণত নোসোমাল বা শুনিবলৈ ইচ্ছা নকৰিলে কুকুৰৰ সদৃশ এইটো নিশ্চয় পাম বুলি কৈছে। গতিকে সেইজন কুকুৰৰ চৰিত্ৰতকৈ আৰু বেলেগ চৰিত্ৰৰ লোক নহয়, অতি পাপী, অতি নিৰ্দয়। কুকুৰে পুহি থকা কুকুৰটোৱে যদি কেতিয়াবা অলপমান আজাৰ পায়, আপুনি মালিক বুলি আৰু বাট নাচাই ই কামুৰি দিব। গতিকে কামুৰিলে কিন্তু বিষ লাগিব এটা আৰু 20টা মুদ্ৰা ভুংতে যেন অধম কুকুৰে। গতিকে উটে যেন কণ্ঠক চোবাই কাটি মৰে। উটবিলাকে মাংস নাখায়, উটবিলাকে পতাবিলাকহে চোবায়। তাৰমানে অৰ্থাৎ মাংসটো খালে পুষ্টি আহিব বা এটা সহজ হ'ব, একেবাৰে সহজ, কিন্তু পতাটো চোবাওঁতে কেওফালে হানিব, তাৰ পৰা একো পুষ্টিও নাই। গতিকে অৰ্থাৎ আপোনালোকে বুজি চাওক, তাৰমানে নামত শৰণ, এক ঈশ্বৰত নিজক অৰ্পণ কৰি শৰণ, আৰু ঈশ্বৰক যদিও বিচাৰি আছোঁ বা নাম লৈ আছোঁ, তথাপিও যদি কাৰ্যত মানে শাস্ত্ৰৰ অৰ্থ আমি ব্যাখ্যা কৰিছোঁ, শাস্ত্ৰহে ভাঙিছোঁ, যে আমি যদি সেই বাদেও আকৌ অন্য কিবা কৰি আছোঁ, বেলেগত যদি নিজকে অৰ্পণ কৰি বিশ্বাসত আছোঁ, তেনেহ'লে যেন যে পাইপ চুবৰ দৰে হ'ব, তাৰ পৰা পুষ্টি একো নহ'ব, বৰঞ্চ তেওঁফালে হানিব আৰু তেজময় কৰিব। মাত্ৰ বহি মৰে ভাৰ, এই চাৰি কোটা পতন্তৰ যিসকলে কৃষ্ণ নাম নুশুনে, তেওঁবিলাকক কি বুলি কৈছে? যে কুকুৰ সদৃশ নিৰ্দয় পাপী বুলি কৈছে। তেওঁলোক অধম কুকুৰ অৰ্থাৎ বৰাৰ লগত, গাহৰিৰ লগত তুলনা কৰিছে, গাধৰ লগত তুলনা কৰিছে। কিয়? গাধই তেওঁৰ পিঠিত চন্দনৰ ভাৰ বোজা দি থৈছে, কিন্তু মূৰ্খই গম নাপায়। এতিয়া আমাক ইয়াৰ লগত কি তুলনা কৰিছে? যে আমি যিসকল মলমতী মূৰ্খমতী মনুষ্য, আমাৰ পিঠিত অৰ্থাৎ হৃদয়ত চন্দনৰ ভাৰ, নাম ধনৰ ভাৰখন লৈ আছোঁ, আমি নিজে বহিয়ে আছোঁ, গাধই পিঠিত মানে সোণ কঢ়োৱা দি আমি এই সোণ, অমূল্য সোণ কঢ়িয়ে আছোঁ, কিন্তু তাক আমি চিনি নাপাওঁ। গাধই চিনি নোপোৱাৰ দৰে আমি চিনি নাপাওঁ। গতিকে যিসকলে হৃদয়ৰ ঈশ্বৰক চিনি নাপায়, বেলেগত মানে বিভিন্ন ধৰণে বিভিন্ন ঈশ্বৰবাদ কৰি পেলাই মানে বিচাৰি আছে, পুজি আছে, গতিকে তেওঁবিলাক এই চাৰি জীৱৰ সদৃশ হৈছে। অনপাদয় কাণ সিদ্ধিটো কৃষ্ণৰ কথা, ভৈলাগী কৰ্ণতাৰ দুই গীতিকা। আমাক কাণ দুখন কি কৰিব দিছিলে? আমাক হৰি কথা শুনিবলৈ, চকু দুটা ঈশ্বৰৰ ৰূপ দৰ্শনৰ কাৰণে দিছিলে। তাৰপিছত নাক কেইটা দিছিলে? ঈশ্বৰৰ মানে সুপুষ্পৰ গুণ ল'বলৈ। সুপুষ্প কি? ভগৱন্ত পুৰুষে কৈছে, তুলসীৰ ফুলেৰে মোক পুজিলেহে মই সন্তুষ্ট হ'ম। তুলসীৰে পুজিলে মই যিদৰে বিনা দ্বিধাই ক্ষণেকতে সন্তুষ্ট হওঁ, অন্য হাজাৰ বিজাৰ ফুলেৰে, নানা ৰঙী ফুলেৰে পুজিলেও কিন্তু মই তাত সন্তুষ্ট নহওঁ, এই বুলি কৈছে। সেইকাৰণে ঈশ্বৰৰ এই ভাগৱত কিংবা গীতা পাঠ কৰিলে বা এই ঈশ্বৰৰ নাম যদি লয়, তেনেহ'লে তিনিবাৰ হ'লেও অন্ততঃ তুলসীৰ ফুল নিত্যান্ত প্ৰয়োজন, তেতিয়াহে ভগৱন্ত পুৰুষ সন্তুষ্ট হয়। তুলসী বিনাই তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে। গতিকে যাই নহওঁ এতিয়া নাক দুটা আমাক এই তুলসীৰ ধান ল'বলৈ দিছিলে, এনেধৰণে আমাক দিলে, কিন্তু তাতে নকৰি আমি কাণেৰে কি কৰিছোঁ? হৰি কথা শুনি আছোঁ। এতিয়াই প্ৰমাণ হৈ যাব, এই মুহূৰ্তত যদি কিবা অন্য এফালৰ পৰা এটা বেলেগ এটা শব্দ বা কিবা এটা আহি যায়, তেনেহ'লে বা কালিলৈ 10,000 টকা দিব বুলি এনাউন্সমেণ্ট এটা দিয়ে, এই কথাৰ পৰা লগে লগে ঘূৰি আমাৰ কাণ ক'ত যাব? যাবনে নাযাব বাৰু? গতিকে কাণ দুখন আমাৰ বিষয়ৰ কথাত বেছি আকৃষ্ট, সেইবাবে আমি মলমতী জীৱই যিমান শুনিলেও তাৰমানে নিজৰ মনটো বা জীৱ মানে এক ঈশ্বৰৰ চৰণত নিষ্ঠাভাৱে দৃঢ়তাৰে আমি অৰ্পিত
উপকৃত হ'ব নোৱাৰোঁ, কাৰণ আমাৰ মন চঞ্চল। গতিকে কাণ দুখনে কেৱল বিষয়ৰ কথা বেছি ব্যস্ততা দি থাকে। হে ৰাম কৃষ্ণ গুণ নগাই কৰে আনহে ব্যাখ্যা জানা জীৱা ভৈলতা বেংগ অন্য ঘৰুৱা কথা, গাঁৱৰ কথা বা বেলেগ এনেধৰণৰ বিভিন্ন কোনোবা দেৱৰ কথা পাতি থাকিব। কিন্তু আমাৰ শাস্ত্ৰই জনাই দিছে শাস্ত্ৰ মত এৰি যি কথা কয় কেৱলে পাখণ্ড নহয়, আচুক কৃষ্ণ পাইব কদাচি নুগুচে সংসাৰ হয়। গতিকে শাস্ত্ৰৰ মতে আমাক কি বুলি নিৰ্ণয় দিছে? জগতৰ ঈশ্বৰ সেইজনে, তেওঁৰ চৰণত চক্ৰ ছায়া যেতিয়ালৈকে নিজকে আশ্ৰিত নকৰিম তেতিয়ালৈকে সংসাৰৰ দুখ যন্ত্ৰণাৰ পৰা বহু যত্ন কৰিলেও কৰি যাব নোৱাৰি। গতিকে এই কথাটো কৈ আছে আৰু মহামহাপুৰুষৰ নিৰ্ণয় দি আছে। গতিকে তাতে নকৰি এই সুন্দৰ কথাখিনি শ্ৰেষ্ঠ কথাখিনিক বাদ দি যদি অন্য কথা আমি কওঁ তেনেহ'লে পাপী জীৱ পাতকী লোক বুলি কৈছে। সেইকাৰণে শাস্ত্ৰ মত এৰি যি লোকে অন্যবিলাকৰ কথা কৈ থাকে তেওঁলোক মহাপাপী। গতিকে কৃষ্ণক কেনেদৰে পাব? আচুক কৃষ্ণ, কৃষ্ণকো বাদেই দিয়ক, আচুক কৃষ্ণক পাইব কদাচি কাচিটো তেওঁ অকল সন্মানৰ কাৰণে হ'লেও কৃষ্ণক পোৱাটো বাদেই দিয়ক, নাপায়তো নাপায়, নুগুচে সংসাৰত হয়। তেওঁ যে জন্মিল মৰিল এই যে দুখটাক যেতিয়ালৈকে কৃষ্ণ চৰণত আশ্ৰয় চৌৰাশী জনম ইয়াতে জন্মিলে মৰিলেও কৃষ্ণৰ চৰণত আশ্ৰয় নলৱালে তেওঁ নৰক যন্ত্ৰণাৰ পৰা ৰেহাই নাপাব। অজানা জীৱা ভৈৰতাৰ বেগৰ সমান হে ৰাম জান শিৰে নকৰে কৃষ্ণক নমস্কাৰ গিৰি দুকুট মাথা ভাৰ হৈলা অকৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত ধুই পংক নকহিতে সিটো হাতেৰে কৃষ্ণৰ কৰ্ম দিছে। কৃষ্ণৰ কৰ্ম কি? বহু মানুহে কৃষ্ণ এই বুলি ক'ব, কিন্তু হাত দুখন নচলে তেওঁ। গতিকে কৃষ্ণৰ কৰ্ম কোনপিনে কৰে? হাতেৰে। দ্বিতীয় পক্ষত থকাৰ পিছতো কিন্তু গুৰু দ্ৰোণাচাৰ্যই অৰ্জুনৰ শত্ৰু হিচাপে থিয় দিছে, কিন্তু তথাপিতো যেতিয়াই গুৰুৰ চৰণত বিপক্ষত থাকিও বিপক্ষ বুলি নাভাবিও তেওঁ দুইহৰে নমস্কাৰ কৰিলে তেতিয়া কিন্তু বিজয়ী হ'ব বুলি কৈছে, নহয়নে বাৰু? গতিকে সেইকাৰণে হাত দুখন আমাক কৃষ্ণৰ চৰণত মানে কৃতাঞ্জলি কৰাৰ নিমিত্তে দিছে।
কেইটা এই সৌন্দৰ্যতাৰ কাৰণে দিছে ঠিক আমাৰ চকুকেইটাও তেনে সঠিকে হৈ থাকিব কৃষ্ণৰ ৰূপ যেতিয়ালৈকে আমি দৰ্শন কৰিবলৈ ইচ্ছা নকৰি কৃষ্ণৰ তথাপিতো মানে বাধ্য বাধকতা কৃষ্ণ কিন্তু এইখিনিৰ পৰা কিবা এটা শব্দটো ওলাইছে ইফালৰ পৰা কিন্তু নাই সেইকাৰণে তাতে কৈছে কৃষ্ণ পদ তুলসী এয়া এই কৃষ্ণৰ মানে চৰণ সেৱা কৰিলে তুলসী অত্যন্ত প্ৰয়োজনীয় নলৈলে ঘাম তাৰ অন্তৰ নিশ্চয় যিটো মৃতক সমান গতিকে যিয়ে তুলসীৰ ঘাম লোৱা নাই এই যে উশাহ নিশাহ লৈ আছো জীয়াই থাকিয়ে যেন মৰি মৰিহে জীয়াই আছো কিবাতে এনে হৈ আছে হৰি হৰি বলন্তে মিহিকে ৰোমাঞ্চিত গতিকে হৰি বুলি কোৱাৰ লগে লগে শব্দে পুৰুষ কোন সেইজনে জগতত সেইজনে পুৰুষ আছে এজনে আছে পুৰুষ বাকী সমস্ত প্ৰকৃতি গতিকে যাৰ কৃপাত আমি জীয়াই থাকিব পাৰিছো গতিকে সেইজন পুৰুষ আৰু ৰি অৰ্থে জ্যোতিৰ্ময় পথত অৰ্থাৎ জ্ঞানৰ পথত পোহৰৰ পথত কোনো কালে ক্ষয় ব্যয় নোহোৱা যিটো ফল সেই ফলটো দাতাজনে হৈছে সেইজন হৰি সেইকাৰণে ঈশ্বৰ পুৰুষৰ এটা নাম হৰি গতিকে হৰি হৰি বোলন্তে মিহিকে ৰোমাঞ্চিত ব্ৰজশিলা সদৃশ তাহাৰ ভৈলচিত কাৰজনৰ যিজন এই হিংসুক মনৰ কলুষতাপূৰ্ণ মন লৈ ইয়াতে আহি উপায় নাই ৰাইজৰ বান্ধত নাহিলেও নহয় এতিয়া আহিলেও বিষয় আজি লোকচান গতিকে এনেও আমাৰ সমাজত এনে বিভিন্ন মনৰ বিভিন্ন শ্ৰেণীৰ লোক আছে গতিকে সমস্তৰে কথা ইয়াত বৰ্ণনা আছে সকলো মনৰ সকলো শ্ৰেণীৰে বৰ্ণনা আছে অহেন জানি কোনেও
18খন পুৰাণৰ ভিতৰত সূৰ্য পুৰাণ এইখন তাৰমানে অৰ্থাৎ এই ভাগৱতে অন্যান্য 17খন পুৰাণত পোহৰ বিলাই আছে জ্ঞান দি আছে গতিকে এতিয়া 18খন পুৰাণ আমি কওঁ কিন্তু কি কিনো 18খন পুৰাণ এই সুযোগতে আমি সেৱাৰে জনাওঁ এতিয়া ব্ৰহ্ম পদ্ম বিষ্ণু শিৱ ভৱিষ্যত নাৰদ ভাগৱত অগ্নি লিংগ মাৰ্কেণ্ডেয় স্কন্ধ ব্ৰহ্মাণ্ড গৰুড় কুৰ্ম বৰাহ বামন মৎস্য ব্ৰহ্মবৈবৰ্ত গতিকে 18খন পুৰাণ এই 18খন পুৰাণৰ ভিতৰত কিন্তু সূৰ্য ভাগৱত পুৰাণ যেতিয়া ৰজগুণ ধাৰণ কৰি ব্ৰহ্মাণ্ড সৃজন কৰিব লগা হৈছিল তেতিয়া তেওঁ ব্ৰহ্মা ৰূপ লৈছিল গতিকে তেতিয়াই অৰ্থাৎ নিৰ্গুণ ব্ৰহ্ম নাৰায়ণে ৰজগুণ ৰূপী সদনকাৰী ব্ৰহ্মাৰ ৰূপ লৈ নিজতে নিজে 4টা শ্লোক কৈছিল জ্ঞান বিজ্ঞান পদম ৰহস্য আৰু যাক বৰ্তমানে গুৰুদেৱ নাম ভকত বুলি পৰিচিত তাৰপিছত ব্ৰহ্মাদেৱে নাৰদক আকৌ এটা সময়ত যেতিয়া ভাগৱত জ্ঞান দিলে তেতিয়া ব্ৰহ্মাই এই 4টাৰ লগত নিজস্ব আৰু 2টা দিলে গুণ আৰু ইয়াৰ ক্ৰিয়া আকৌ নাৰদে যেতিয়া ব্যাসদেৱক শিকনি দিব লগা হ'ল ব্যাসে কৈছে মই নাৰদৰ প্ৰসাদ মানে কৃপা গতিকে নাৰদৰ কৃপাতহে মই এই জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছোঁ তেতিয়া কিন্তু নাৰদে নিজৰ পৰা আৰু 2টা দিছে জাতি দ্ৰব্য যেতিয়া ব্যাসদেৱে তেওঁৰ নিজৰ ল'ৰা অশোকক এই ভাগৱত জ্ঞান দিবলগীয়া হ'ল পঢ়ুৱাবলগীয়া হ'ল তেতিয়া ব্যাসদেৱে আকৌ নিজৰ পৰা আৰু 2টা দিছে মায়া গতিকে এইবিলাক হ'লে মায়া লাগিলে পৰি যাবৰ বাট লাগিব এই 2টা জ্ঞানিলে আৰু ইমানখিনিতে ভাগৱতখন থাকিল আৰু তেতিয়ালৈকে দশম স্কন্ধ ভাগৱত পাৰমাৰ্থিক তত্ত্বত নিৰুস্কন্ধ ভাগৱত বুলি কয় নিৰ মানে পানী গতিকে পানীৰ মাজত আবদ্ধ হৈ থকা ভাগৱত কোনখন আমি সমস্ত জীৱ দেহাই নৰ দেহাই ভাগৱত কিন্তু কেতিয়া নিষ্পাপ আছিল ভাগৱত কেতিয়া আছিলোঁ আমি যেতিয়া মাতৃৰ গৰ্ভত পানীৰ মাজত ডুবি আছিল তেতিয়া পানীয়ে ওপৰলৈ আৱৰি আছিল আমাৰ এই ভাগৱত ৰূপী শৰীৰটোত কলু ঘটা তাত নাছিল সেইকাৰণে তেতিয়ালৈকে ভাগৱত আছিল সেইটো কৰি আৰু যেতিয়াই হয় ডিম্ব মানে পূৰ্ণ ব্ৰহ্ম হৈছিল তেতিয়া যদিও ডিম্ব আকাৰত ডিম্বৰ ভিতৰতে পূৰ্ণ ব্ৰহ্ম ৰূপ ধাৰণ হৈছিল ভগৱন্ত প্ৰভুই সেইকাৰণে কলিৰ ডাকৰৰ হেঁচে কলিৰ আইতে ভগৱন্ত পুৰুষে যে কৃষ্ণৰ ৰূপ লৈছিল পূৰ্ণ ব্ৰহ্মণৰ তাৰমানে ব্ৰহ্মা 10 দিন পূৰ্ণ হোৱাৰ আগমুহূৰ্তত পূৰ্ণ ব্ৰহ্ম কৃষ্ণ গতিকে ভৈলা ব্যক্ত হৈছে ইয়াতে যদু বংশত গতিকে এতিয়া য'ত উৎপত্তি সেই গতিকে যায় নহওঁ এতিয়া তাৰ পৰা তেতিয়ালৈকে ভাগৱতৰ এই দশম স্কন্ধ আছিল
দশম স্কন্ধ ভাগৱত বা নিৰুস্কন্ধ ভাগৱত। আৰু যেতিয়া পৃথিৱী জন্ম পালে তেতিয়াই মহাৰজা পৰীক্ষিতৰ নিচিনা লোকেও মাতৃৰ গৰ্ভত যেতিয়া ঈশ্বৰক দৰ্শন পাইছিল, দৰ্শন পোৱা লোকজনে কিন্তু পৃথিৱীত পৰি ইমান ধৰ্মিষ্ঠ হোৱাৰ পিছতো তেওঁ কিয় মহাৰিষিৰ বলত মৰা সাপ এৰি পাপ অৰ্জন কৰিবলগীয়া হ'ল? তেওঁ নাজানিছিলে নেকি? জানে, তেওঁ জানে, কিন্তু ভগৱন্তৰ পুৰুষ এইটো ঠিক যে তেওঁৰ ভক্তিত মানে যুগত ঠিকে ৰাখিছে, কিন্তু তথাপিতো পৰীক্ষিতৰ জীৱই এই ধৰাধামত দেহ লৈ জনম ল'লে এদিন মৰিব লাগিব। কিন্তু ভগৱন্তৰ পুৰুষে বাট বিচাৰি পোৱা নাছিল যে পৰীক্ষিত ৰজাক এতিয়া কি অপৰাধত মই এই সংসাৰৰ পৰা দেহ বিনাশী লৈ যাম। এতিয়া উপায় পোৱা নাছিল। নাপাই ভগৱন্ত কলিৰ ৰূপ কোন? এতিয়া কলি বেলেগ নহয়, ভগৱন্তৰে এটা ৰূপ। গতিকে তেওঁ উপায় নাপায় সেই কলিৰ ৰূপ ধাৰণ, কলি মানে কলুঘটা। এতিয়া কলি এটা কলা মানে গৰুৱে হওক বা কিবা এটা ৰূপ লৈ যোৱাটো দেখাইছে। গতিকে এতিয়া সেইটো হৈ গৈ যেতিয়া পৰীক্ষিতক এনেদৰে হেৰি কৰিলে, ঠাই বিচাৰিলে, অৱয়সত নুকুলাওঁতে ক'লে কি তোমাক কোন ৰূপতো ঠাই দিলোঁ। তাৰে বাকী প্ৰথমতে পৰীক্ষিতে যেতিয়া কলিক ঠাই দিছিল তেতিয়ালৈকে কলিয়ে পৰীক্ষিতক মানে দুখ ল'বৰ কাৰণে ঠাই বিচাৰি পোৱা নাছিল। সেইকাৰণে কৈছিল মহাৰাজ মোক এইখিনি ঠাই নুকুলাই নহয়, গতিকে আপুনি কিবা কৰি মোক আৰু অলপমান ঠাই দিয়ক। এই বুলি কওঁতে তেতিয়াই কৈছিল ঠিক আছে সোণ ৰূপতো তোমাক মই ঠাই দিম। যেতিয়াই সোণ ৰূপত ঠাই দিলে কলিয়ে কৈছে হ'ব আৰু মহাৰাজ, তাৰমানে আপুনিটো বিচাৰি পেলাই। আৰু লগে লগে দৰা অন্ধৰ মুকুটটো যুধিষ্ঠিৰে জাগাত থৈ দিছিল সজাই পৰাই। কিন্তু এনে দুৰ্ভাগ্য, সেইদিনা মহাৰাজ পৰীক্ষিতে সজাই থোৱা সোণৰে মুকুটটো কি মণ্ডল সেইদিনা পিন্ধি গ'ল তেওঁ চিকাৰলৈ যাওঁ। গতিকে যিহেতু মূৰত পৰীক্ষিত ৰজাৰ মুকুটত সোণ জিলিকি আছে, সোণ ৰূপত ঠাই দিলে, গতিকে লগ কলি এই মুকুটত সোণত বাহ ল'লে। আৰু যেতিয়াই ক্ষীৰত মানে আচল হেড অফিচতে যেতিয়া বেয়া কথাই বাহা ল'ব, তলৰবিলাক বেয়া অনিবাৰ্য হ'বই, নহয়নে বাৰু? কেৰাণী মোহৰি বিপদে যাবই। গতিকে তেতিয়াই লগে লগে মগজুত খেলালে যে পিয়াহ লাগিল। আৰু তাৰপিছত আপোনালোকে বাকীখিনি কথা জানে। তাৰমানে ভগৱন্ত পুৰুষে পৃথিৱীত যিমান পুণ্য অৰ্জন কৰি সংস্কাৰী হৈ দেহ লৈ নাহক কিয়, জন্মিলে মৰিব লাগিব, এইটো নিদৰ্শন দি গ'ল। যাই নহওক তাৰপিছত এই ভাগৱতখন যেতিয়া এনেদৰে মহাৰাজ, ধাৰ্মিক মহাৰাজ পাপত লিপ্ত হৈ তেওঁ এতিয়া, কাৰণ ধাৰ্মিক লোক এজন, ধাৰ্মিক জীৱ এটা ৰজা হ'লেও বিষয় থাকিলেওতো মূৰ্খ পোৱাৰ যোগ্য, এই কথাটো জানিয়েই তেওঁ কি কৰিলে, সেই পাপী অৰ্থাৎ অপৰাধী পৰীক্ষিতৰ মূৰতো কিন্তু বিভিন্ন মুনিয়ে বিভিন্ন উপদেশ দিলে যে তুমি হে মহাৰাজন তুমি যজ্ঞ কৰা, তুমি ধ্যান কৰা, এনেধৰণৰ বিভিন্ন মানে উপায় দিলে। কিন্তু পৰীক্ষিত মহাৰাজ ধাৰ্মিক আছিল কাৰণে কোনো উপায় তেওঁৰ ইচ্ছা নগ'ল। যেতিয়া তেওঁ আমন জীৱনকে বহি থাকোঁতে এটা সময়ত ব্যাসদেৱ আহিছিল। যেতিয়া পৰীক্ষিতৰ এনে অৱস্থা হ'ল বুলি খবৰ ল'বলৈ আহিলে, তেতিয়া ব্যাসদেৱে আহোঁতে কৈছিল যে হে গুৰুদেৱ মই এতিয়া কি কৰা উচিত? তেতিয়া ব্যাসে কৈছিল হে ৰাজন, তুমি সুকমুখে গংগাৰ তীৰত সুখে ভাগৱত ক'ব, গতিকে তাত তুমি সুকমুখে ভাগৱত শ্ৰৱণ কৰা, তেতিয়াই ভগৱান প্ৰাপ্ত হ'বা। তেতিয়াই লগে লগে পৰীক্ষিতৰ কিন্তু বৰ আনন্দ লাগিল। আৰু লগে লগে ব্যাস গুৰু তেওঁ প্ৰণতি জনাই তেওঁ সেই গংগাৰ তীৰত সুকমুখে ভাগৱত শুনিলে। আৰু তেতিয়া সুখে পৰীক্ষিতক বাকী দুটা শ্লোক দিছিল, একাদশ আৰু দ্বাদশ স্কন্ধ যিটা হ'ল, তাৰমানে জীৱ আৰু ঈশ্বৰ। পৃথিৱীত জন্মাৰ পিছত মাতৃৰ গৰ্ভত যেতিয়া থাকিম, এটা দেহা দুটা শৰীৰ যদিও জীৱ হিচাপে সংসাৰত পৰিচিত হোৱা নাই। যিদিনা জন্ম পাব সেইদিনাহে আৰু এটা জীৱ বুলি গণনাত আহিব। গতিকে জীৱ হ'ব। এতিয়া জীৱ আহিলে ঈশ্বৰ থাকিব, সেইকাৰণে জীৱ আৰু ঈশ্বৰ। জীৱ আত্মা 14 ব্ৰহ্মাণ্ডৰ সাক্ষী। এতিয়া জীৱৰ লগত ভগৱন্ত পুৰুষৰ
প্ৰকাণ্ড দপদপীয়া জুইকুৰাৰ পৰা ওলোৱা অগ্নিৰ শিলঙটিৰ দৰে ক্ষুদ্ৰ অংশৰ ৰূপ আহি জীৱৰ লগত লগ লাগি জীৱ আত্মাৰ নাম লৈ জীৱক পৰিচালনা কৰাই আছে। জীৱই নিজৰ ইচ্ছামতেও পৰিচালিত হ'ব পৰা নাই। আত্মাৰূপী ভগৱন্তৰ অংশ যোগ হোৱাৰ কাৰণে জীৱ আত্মাৰ নাম লৈ পৰিচালিত হৈ আছে। গতিকে এনেধৰণৰ ইমান সুন্দৰ ভাগৱতৰ অমৃত কথন সেইবাবে কৈছে মানে ই পৰমাৰ্থ তত্ত্ব বুলি কৈছে। এই আৰু অন্তৰ্গত এইখন ভাগৱতৰ ভিতৰত থকা পৰমাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। গতিকে নাৰদ গুৰুৰ কৃপাতহে মই জানিছিলোঁ। এতিয়া জানো মুত হন্তে মহামুনি সুখে জানিলন্ত বিদুৰে বা ইয়াক জানে কি নজানন্ত। এতিয়া বিদুৰে বা জানে নে নজানে, কাৰণ মৈত্ৰেয় মুনিৰ পৰাহে বিদুৰে ভাগৱত শুনিছে। অয়ান্তিকা ভাষ্য চাৰি মহা বুদ্ধিৰ প্ৰসাদে কেহুজনে আৰতত অৰ্থ নপাৱে। ইয়াৰ টিকা মানে যোগ আৰু ইয়াৰ যিবিলাক ভাষ্যৰে বৰ্ণনা কৰা, কাৰণ দেহতত্বৰ কথাটো বিৰাট ব্ৰহ্মাণ্ডৰ লগত তুলনা দি গৈছে। ইয়াৰ ভাষ্যটোৰ শুনিলে আমি বাহ্যিক ব্ৰহ্মাণ্ডৰ লগত ভৌতিক জগতৰ লগত পোনে পোনে যোগ সাধন কৰোঁ, বুজি নাপাওঁ। কিন্তু প্ৰকৃততে কৈছে কি পৰমাৰ্থ কৈছে ভাগৱতে। সেইকাৰণে কৈছে টিকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে। গতিকে বুদ্ধিমান লোকেহে, বুদ্ধিমন্ত লোকেহে ভাগৱতৰ পৰমাৰ্থিক তত্ত্ব জ্ঞান উদ্ধাৰ কৰিব পাৰিব। কেহুজনে আৰতত্ব অৰ্থক নাপাৱে বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি অৰ্থ জানে যে সেইজন। ভগৱন্ত পুৰুষ বৈকুণ্ঠৰ পতিৰ মুখৰ বচন। গতিকে যে সেইজনে অৰ্থ নাপায়। স্বয়ং ব্ৰহ্মাই চাৰি মুখেৰেও ইয়াৰ তত্ত্ব বিচাৰি নাপালে। কৃষ্ণ একান্তভাৱে নিজকে অৰ্পিত কৰি শৰণ মাগিছে। তাইৰ মন বাক্যে সদায় গুৰু সেৱই অনিত্য কৰ্ম এৰি নিত্য ভজয়। দবিবে ইন্দ্ৰিয় মোহ আলস্য হিংসা দেশ পুত্ৰবৎ কৰয় ভক্তি দেৱ গুৰু। গতিকে আপুনি মই নিজৰ পুত্ৰ যিমান বেয়া হ'লেও, যিমান কলংকিত হ'লেও ৰাইজক দেখে আমি গালি পাৰিম, কিন্তু আপুনি মই মনৰ পৰা কোনো সম্বন্ধ ছেদ কৰিব পাৰিম নোৱাৰোঁ। কাৰণ খোৱাৰ সময়ত পিতৃ মাতৃৰ পুত্ৰৰ প্ৰতি যিটো একান্ত আদৰ এইটো উপলব্ধি হয়। ভাত যেতিয়ালৈকে পুত্ৰ সাক্ষাৎ নাপায় তেতিয়ালৈকে খোৱাকেইটা গাত নালাগে, হয়নে বাৰু? খাই আছে কিন্তু শুকাই খিনাই গৈ আছে। তাৰ মানে কি? পুত্ৰৰ ওপৰত মৰম জনাই। ঠিক তেনেদৰে যিদৰে যিমান দুখ দিলেও পুত্ৰটো পিতৃ মাতৃক বহুত দুখ দিলে, যাৰ কাৰণে লোকালোকৰ চকুত তেওঁলোক অপমানিত হ'ব লগা হ'ল। ঠিক তেনেদৰে যি ঈশ্বৰৰ ভকত, যি একান্তভাৱে নিবিড়ভাৱে ঈশ্বৰৰ চৰণত নিজক অৰ্পণ কৰিছে, পৰমেশ্বৰে তেওঁ সেইজনা ভকতক যিমান দুখ দিয়ক, যিমান বিপদত পেলাক, তথাপিতো কিন্তু পিতৃয়ে পুত্ৰৰ স্নেহ নপাহৰাৰ দৰে সেইজন ভকতে ভগৱন্ত পুৰুষৰ মৰম আদৰ প্ৰেম তেতিয়াও এৰিব নোৱাৰে। গতিকে পুত্ৰবৎ ভক্তি সেইদৰে ঈশ্বৰত যি জীৱ শৰীৰে কৰে, সেই জীৱ শৰীৰ অনিবাৰ্য তেওঁ যে বৈকুণ্ঠ পাবই। গতিকে এই কথা কেতিয়া কৈছে? কলি যুগে কৃষ্ণ
গতিকে পাপ ধ্বংস কৰিব লাগিলে কৃষ্ণ নাম ৰাম নাম মুখেৰে অনৰ্গল থাকিব। গতিকে সেইকাৰণে কৈছে যে বিশ্বামিত্ৰ পৰাশৰ আদি মহা মুনিবিলাকে তেওঁলোকে ইমান ধ্যান কৰি আছিল, ইমান তপস্যা কৰি আছিল। তপস্যাৰ ফলত তেওঁলোকে খোৱা বোৱা বাদ দি কৰিছিল, বায়ু ভক্ষণ কৰিছিল, ভোক লাগিলে গছৰ সৰা পকাপাত ভক্ষণ কৰি আছিল। গতিকে তাৰমানে ঈশ্বৰকে বিচাৰি আছিল। খোৱাৰ সময়ত খোৱাৰ কাৰণে বস্তু বিচৰা নাছিল, য'ত যি পাইছে সন্মুখত তাকেই খাইছে। এতিয়া এনেদৰে ধ্যান কৰাৰ পিছতো ঈশ্বৰক কিন্তু নাপালে। আৰু কৈছে কামিনীজনৰ মুখ পদ্ম উললিত, দেখি তাৰা সকোৱাতি ভৈল বিমোহিত। গতিকে এই মহা ধ্যানস্থ মুনিবিলাকক যেতিয়া কামিনী অৰ্থাৎ ৰূপৱতী যৌৱনা নাৰী সন্মুখত পালে তেওঁলোকৰ ধ্যান ভংগ হৈ গ'ল।